এভৰিৱান গুড মৰ্ণিং সকলোকে আৰু আজি মিনি ব্লগটি আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা এয়া লাল চাহ বনাই আছোঁ আৰু আমি আজি মেহেন্দিৰ চেৰেমনি ৰাখিছোঁ পেহীৰ গতিকে এয়া ৰাতিপুৱাৰ পৰা আমি যো-জা চলাইছোঁ আৰু এয়া কইনা মই আৰু সৰু পেহী একেবাৰে চাহকাপ খাই ল'লোঁ ৰাতিপুৱাৰ ধুনীয়াকৈ আৰু এইপিনে ৰুমত আহি অলপমান আইনাখনত ডেক'ৰেশ্যন কৰিছিলে পেহীয়ে এনে লতাবোৰ লগাই দিছিলে তাকে মই অকণমান মিৰৰত গৈ ভিডিঅ' কৰি আছোঁ নিজকে দেখুৱাই আছোঁ আৰু গধূলি এয়া আমাৰ কইনা পুৰা মেহেন্দি লগোৱাত বিজি আৰু এয়া মোৰ হাই ছেকেণ্ডেৰী একেলগে পঢ়া লগৰ আসপিয়াৰা বহুত ধুনীয়া মেহেন্দি আঁকে তাই আৰু এয়া আমাৰ পুৰা মেহেন্দিৰ লগাই আছে যোনে যোনে পাৰিছে নিজে নিজে লগাই লৈছে আৰু যিহেতু মানে আসপিয়াৰা ইমান দূৰৰ পৰা আহিছে মেহেন্দি আৰ্টিষ্ট আৰু এজনী মাতিছিলোঁ তাই কিবা কাৰণত আহিব নোৱাৰিলে তো তাই দূৰৰ পৰা অহা কাৰণে সোনকালে কইনাক আঁকি দি মেলি গুচি গ'ল আৰু এয়া আমাৰ উদুলি মুদুলি পৰিৱেশ এইপিনে ৰভাৰ কামবোৰো চলি আছে জবৰদস্ত আৰু এইপিনে পুৰা মণ্ডপ বনাই আছে দাদাহঁতে মিলি আৰু আমি ধুনীয়াকৈ ছোৱালীবিলাকে মিলি ফটো উঠিলোঁ ইয়াত অৱশ্যে মই নাই কাৰণ মই ভিডিঅ' কৰি আছিলোঁ আৰু এইপিনে দেখিছেনে ইমান ধুনীয়া কেক এইটো মই পেহী আৰু মোৰ ভণ্টি মিলি পিনে আমি পেহীক ছাৰপ্ৰাইজ দিছোঁ আৰু হিয়াৰ ইজ দ্য আমাৰ কইনা আৰু এয়া হৈছে দৰা আমাৰ হ'বলগীয়া আৰু এইপিনে কইনাই এতিয়া কেক কাটিং কৰিব আৰু আমি সকলোৱে খাম যিহেতু ইমান টেষ্টি কেক খাবলৈও মন গৈ আছে দিয়কচোন আৰু এইপিনে আমাক কইনাই ধুনীয়াকৈ কেক কাটিং কৰিবৰ কাৰণে পূৰা এক্সাইটেড আৰু পূৰা ব্ৰাইড টু বি আৰু আমাৰ কইনাক কেনেকুৱা লাগিছে জনাব মই এনেই চিম্পলকৈ অকণমান মেকআপটো কৰি দিছোঁ মইতো ভালেই দেখিছোঁ বাৰু দেখিছেনে ইমান ধুনীয়া কাপোৰ যে পিন্ধি আছে এয়া খুৰীমায়ে বনোৱা নিজ হাতেৰে বনাইছে কাপোৰ অনাই মেলি ফুলটো ধুনীয়াকৈ কৰি মেলি লগাইছে বহুত ধুনীয়া লাগিছে নহয়নে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিছে আৰু আমাৰ প্ৰিটি ব্ৰাইড টু বি আৰু আপোনালোকে জানেই বিয়াৰ সময়ত ঘৰ এখনত কিমান উদুলি মুদুলি পৰিৱেশ হৈ থাকে ভাবিয়েই ভাল লাগে বিয়া বুলি ক'লে পেহীৰ বিয়া তাতে আৰু ইনজয়টো পূৰা কৰিম আমি আৰু আপোনালোকে তাইক আশীৰ্বাদ কৰিব তাইৰ যাতে আহিবলগীয়া যুগ্ম জীৱনটো ধুনীয়া হয় আৰু এয়া আমাৰ ৰাতিৰ অৱস্থা যে কইনাৰ অকণমান ফিল আপ কৰিব আছিলে মেহেন্দি সেয়া দাদাই কৰি দিছে সেয়া মোৰ নিজা দাদা আৰু পিছপিনে যিজন দেখিছে সেয়া হৈছে পাৰ্থ দাদা আৰু এইপিনে মই পূৰা মেহেন্দি হাতত লৈ ৰখি আছোঁ মোৰ পাল কেতিয়া পৰিব আৰু মোক কেতিয়া আঁকি দিব বুলি গতিকে আজিৰ মিনি ব্লগটি ইমানেই আশা কৰোঁ ভাল পালে বাই